এয়া দেখুৱাইছো আমি মুকেশ আম্বানী ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী অসমত পদাৰ্পণ কৰিছে আৰু মন্ত্ৰী পীযুষ হাজৰিকাই তেখেতক আদৰি লৈছে আৰু এয়া দেখিব পোৱা গৈছে ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী এডভান্টেজ আসাম 2 তেখেতৰ অংশগ্ৰহণ আৰু বিশিষ্ট উদ্যোগপতিগৰাকীৰ অসমত মাটিত উপস্থিত হৈছেহি আৰু তেখেতৰ বিশেষভাৱে উপস্থিতিয়ে বিশেষভাৱে উদ্যোগ আগবঢ়াই লৈ যাব উদ্যোগ খণ্ডৰ ক্ষেত্ৰত বিশেষভাৱে যে প্ৰভাৱিত কৰিব সেই কথা এক প্ৰকাৰ নিশ্চিত এয়া দেখিব পোৱা গৈছে তেখেতৰ বিশেষ বাহনখনত তেখেতক এই মুহূৰ্তত উঠোৱা হৈছে আৰু তেখেতে পোনে পোনে যাত্ৰা কৰিব খানাপাৰা অভিমুখে বৰজাৰ বিমানবন্দৰত 9 বজাত উপস্থিত হৈছিল তেখেতৰ বিশেষ বিমান আৰু সেই বিশেষ বিমানখন উপস্থিত হোৱাৰ পিছত তেখেতক উষ্ম আদৰণি জনাইছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই তেখেতক উষ্ম আদৰণি জনাইছে আৰু আদৰণি জনাই তেখেতৰ সেই বিশেষ বাহনখনৰ জৰিয়তে খানাপাৰা অভিমুখে ৰাওনা হৈছে দেখিব পোৱা গৈছে আমি দেখুৱাইছো ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী বিশিষ্ট দেশৰ উদ্যোগপতি আৰু তেখেতক এই মুহূৰ্তত আদৰি লৈ যোৱা হৈছে উষ্ম আদৰণি জনাইছিল বৰজাৰ বিমান দেখুৱাইছো আমি মুকেশ আম্বানী ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী অসমত পদাৰ্পণ কৰিছে আৰু মন্ত্ৰী পীযুষ হাজৰিকাই তেখেতক আদৰি লৈছে আৰু দেখিব পোৱা গৈছে ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী এডভান্টেজ আসাম 2 তেখেতৰ অংশগ্ৰহণ আৰু বিশিষ্ট উদ্যোগপতিগৰাকীৰ অসমত মাটিত উপস্থিত হৈছেহি আৰু তেখেতৰ বিশেষভাৱে উপস্থিতিয়ে বিশেষভাৱে উদ্যোগ আগবঢ়াই লৈ যাব উদ্যোগ খণ্ডৰ ক্ষেত্ৰত বিশেষভাৱে যে প্ৰভাৱিত কৰিব সেই কথা এক প্ৰকাৰ নিশ্চিত এয়া দেখিব পোৱা গৈছে তেখেতৰ বিশেষ বাহনখনত তেখেতক এই মুহূৰ্তত উঠোৱা হৈছে আৰু তেখেতে পোনে পোনে যাত্ৰা কৰিব খানাপাৰা অভিমুখে বৰজাৰ বিমানবন্দৰত 9 বজাত উপস্থিত হৈছিল তেখেতৰ বিশেষ বিমান আৰু সেই বিশেষ বিমানখন উপস্থিত হোৱাৰ পিছত তেখেতক উষ্ম আদৰণি জনাইছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই তেখেতক উষ্ম আদৰণি জনাইছে আৰু আদৰণি জনাই তেখেতৰ সেই বিশেষ বাহনখনৰ জৰিয়তে খানাপাৰা অভিমুখে ৰাওনা হৈছে দেখিব পোৱা গৈছে আমি দেখুৱাইছো ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী বিশিষ্ট দেশৰ উদ্যোগপতি আৰু তেখেতক এই মুহূৰ্তত আদৰি লৈ যোৱা হৈছে উষ্ম আদৰণি জনাইছিল বৰজাৰ বিমান দেখুৱাইছো আমি মুকেশ আম্বানী ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী অসমত পদাৰ্পণ কৰিছে আৰু মন্ত্ৰী পীযুষ হাজৰিকাই তেখেতক আদৰি লৈছে আৰু দেখিব পোৱা গৈছে ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী এডভান্টেজ আসাম 2 তেখেতৰ অংশগ্ৰহণ আৰু বিশিষ্ট উদ্যোগপতিগৰাকীৰ অসমত মাটিত উপস্থিত হৈছেহি আৰু তেখেতৰ বিশেষভাৱে উপস্থিতিয়ে বিশেষভাৱে উদ্যোগ আগবঢ়াই লৈ যাব উদ্যোগ খণ্ডৰ ক্ষেত্ৰত বিশেষভাৱে যে প্ৰভাৱিত কৰিব সেই কথা এক প্ৰকাৰ নিশ্চিত দেখিব পোৱা গৈছে তেখেতৰ বিশেষ বাহনখনত তেখেতক এই মুহূৰ্তত উঠোৱা হৈছে আৰু তেখেতে পোনে পোনে যাত্ৰা কৰিব খানাপাৰা অভিমুখে বৰজাৰ বিমানবন্দৰত 9 বজাত উপস্থিত হৈছিল তেখেতৰ বিশেষ বিমান আৰু সেই বিশেষ বিমানখন উপস্থিত হোৱাৰ পিছত তেখেতক উষ্ম আদৰণি জনাইছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই তেখেতক উষ্ম আদৰণি জনাইছে আৰু আদৰণি জনাই তেখেতৰ সেই বিশেষ বাহনখনৰ জৰিয়তে খানাপাৰা অভিমুখে ৰাওনা হৈছে দেখিব পোৱা গৈছে আমি দেখুৱাইছো ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী বিশিষ্ট দেশৰ উদ্যোগপতি আৰু তেখেতক এই মুহূৰ্তত আদৰি লৈ যোৱা হৈছে উষ্ম আদৰণি জনাইছিল বৰজাৰ বিমান দেখুৱাইছো আমি মুকেশ আম্বানী ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী অসমত পদাৰ্পণ কৰিছে আৰু মন্ত্ৰী পীযুষ হাজৰিকাই তেখেতক আদৰি লৈছে আৰু দেখিব পোৱা গৈছে ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী এডভান্টেজ আসাম 2 তেখেতৰ অংশগ্ৰহণ আৰু বিশিষ্ট উদ্যোগপতিগৰাকীৰ অসমত মাটিত উপস্থিত হৈছেহি আৰু তেখেতৰ বিশেষভাৱে উপস্থিতিয়ে বিশেষভাৱে উদ্যোগ আগবঢ়াই লৈ যাব উদ্যোগ খণ্ডৰ ক্ষেত্ৰত বিশেষভাৱে যে প্ৰভাৱিত কৰিব সেই কথা এক প্ৰকাৰ নিশ্চিত দেখিব পোৱা গৈছে তেখেতৰ বিশেষ বাহনখনত তেখেতক এই মুহূৰ্তত উঠোৱা হৈছে আৰু তেখেতে পোনে পোনে যাত্ৰা কৰিব খানাপাৰা অভিমুখে বৰজাৰ বিমানবন্দৰত 9 বজাত উপস্থিত হৈছিল তেখেতৰ বিশেষ বিমান আৰু সেই বিশেষ বিমানখন উপস্থিত হোৱাৰ পিছত তেখেতক উষ্ম আদৰণি জনাইছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই তেখেতক উষ্ম আদৰণি জনাইছে আৰু আদৰণি জনাই তেখেতৰ সেই বিশেষ বাহনখনৰ জৰিয়তে খানাপাৰা অভিমুখে ৰাওনা হৈছে দেখিব পোৱা গৈছে আমি দেখুৱাইছো ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী বিশিষ্ট দেশৰ উদ্যোগপতি আৰু তেখেতক এই মুহূৰ্তত আদৰি লৈ যোৱা হৈছে উষ্ম আদৰণি জনাইছিল